ৰঙাপাৰা বিধানসভা সমষ্টিত নিৰ্মাণ হোৱা একাংশ জল জীৱন আঁচনি আজি ধোঁৱা চাঙত উঠিছে। লাখ লাখ টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা জল জীৱন আঁচনিৰ পৰা আজিলৈ ৰাইজ উপকৃত নহ'ল। এটুপি বিশুদ্ধ খোৱাৰ পানীৰ পৰা আজি বঞ্চিত হ'বলগীয়া হৈছে ঘৰেলি চাহ বাগিচাৰ ৫ নম্বৰ শ্ৰমিক লাইনৰ ৰাইজ। স্থানীয় ৰাইজ আছে, কিন্তু এই ৰাইজৰ মতামত লোৱাৰ পূৰ্বে মই সেই প্ৰকল্পটোৰ দৃশ্যটো দেখুৱাই লৈছোঁ। এই প্ৰকল্পটো কাছমাৰী গ্ৰাণ্ড পানী যোগান আঁচনি, আৰু এই পানী যোগান আঁচনিখন 2021 আৰু 22 বৰ্ষত তেজপুৰ সংমণ্ডল এক্টৰ জনস্বাস্থ্যকাৰী বিভাগে নিৰ্মাণ কৰিছিল। ইয়াৰ প্ৰকল্পৰ ধন আছিল প্ৰায় 87,000 টকা। 196 জন পৰিয়ালক এই পানী যোগান আঁচনিখনে পানী যোগান ধৰিব লাগিছিল যদিও আজি তেওঁলোকে পানী যোগান লাভ নকৰিলে। এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব যে ND24 দৰ্শক ৰাইজক, ৰঙাপাৰাত ডি কুমাৰ আৰু কোম্পানীয়ে যিমানকেইখন পানী যোগান আঁচনি নিৰ্মাণ কৰিছে, অধিকাংশ পানী যোগান আঁচনিয়েই আজি বিকল। এই আঁচনিসমূহৰ পৰা ৰাইজ উপকৃত নহ'ল। মোৰ সৈতে এজন স্থানীয় ব্যক্তি আছে। দাদা, আপোনালোকৰ এই জল জীৱন আঁচনিৰ পৰা আজি পানী নোলায়, কি ক'ব? স্যার, মই তো এটা কথা কৈ আছো যে মানে আমাক তো ঠিকে বনাই দিছে, কিন্তু আমি পানী পোৱা নাই। মানে টাৰ্ণিংটো হ'ল, পানী যোগান কৰি দিছিলে, এতিয়াও চলি আছে, মানে চলাটো নাইয়ে। টাৰ্ণিংটো মাৰিছে আৰু মানুহো আছে চলাবৰ কাৰণে, কিন্তু আমি দুখিত। পাইপটো খাৰাপ আছে নে কি আছে যে এতিয়ালৈকে আমাৰ মানুহো অহা নাই। আমি পানীৰ কাৰণে আমি দুখিত হৈ। কিমান দিন হ'ল পানী নোপোৱা আঁচনিখনৰ পৰা? 1 বছৰমান হৈ গ'ল। 1 বছৰমান হৈ গ'ল আমাৰ। 1 বছৰ একদম পানী পোৱা নাই। মানে এই অঞ্চলৰ ৰাইজে ক'ৰ পৰা পানী খায়? আমি যি কুঁৱা আছে কিবা কিবি, আমি নিজেই অলপ গাঢ়া খান্দি আৰু কিবা, আৰু উপায়হীনতো নাই, আৰু কি কৰিম, উপায় নাই। আমি ভাবিছিলোঁ যে আমাৰ কিমান ধুনীয়া যে আমি চৰকাৰে আমাক কৰি দিছে কামটো, যে একদম মানে 5টা বজাত চলিব, 12টা বজাত পানী পাম, আৰু 6টা বজাত পানী পাম। এতিয়ালৈকে মানুহেই নাই, কি কৰিম আৰু। ঘৰত পাইপটো বেয়া, পাইপো বেয়া নেকি, আমি পানী নাযায়। কি ক'ব, কি হৈছে? পাম্পটো চলালে পানী নাযায়, পাম্পটো বেয়া, এই পাইপটো বেয়া আছে। পাইপটো বনাব হ'লে পানী যাব, কিন্তু পাইপ আজিলৈ বনোৱা নাই। পাইপবোৰ ফাটা, পাইপ ফাটা আছে, লিক আছে। পানী আমাৰ পৰা এই 3 দোকানলৈ যায় আৰু বাকী নাযায়। এইফালে ভি নাযায়, পাৰ্জা লাইন ফালৰ ভি নাযায়। পানী মেইন প্ৰব্লেম আছে, পাইপটোৱে বেয়া আছে। এতিয়া পানী চলালে পানী যাব, মানে দূৰত নাযাব। এই ইয়াত লিক আছে, ইয়াত লিক আছে, চব জেগাত লিক আছে। পাইপটো এইটোৱে প্ৰব্লেম আছে। হয়, তেওঁলোকে কৈছে যে ইয়াৰ ঠিকাদাৰজনে যি ধৰণে পাইপবোৰ নিৰ্মাণ কৰিব লাগিছিল, সেইধৰণে নিৰ্মাণ নকৰাৰ ফলত আজি পানী নোযোৱাৰ কথাটো তেওঁলোকে উল্লেখ কৰিছে। এখন জল জীৱন আঁচনিৰ পৰা ইয়াৰে স্থানীয় ৰাইজ আজি উপকৃত নহ'ল। এটুপি বিশুদ্ধ খোৱাৰ পানীৰ বাবে তেওঁলোক আজি হাহাকাৰ কৰিবলগীয়া হৈছে। ৰাজ্য চৰকাৰে যি আশাৰে তেওঁলোকে আশা কৰিছিল এই আঁচনিখনৰ পৰা উপকৃত হ'ব বুলি, তেওঁলোক আজি উপকৃত নোহোৱাৰ কথাটো সদৰি কৰিছে। সেয়া যি কি নহওক, অসম চৰকাৰৰ জনস্বাস্থ্যকাৰী বিভাগে নিৰ্মাণ কৰা এই জল জীৱন আঁচনিখন আজি ধোঁৱা চাঙত পৰিণত হৈছে, আৰু এই আঁচনিখনৰ পৰা স্থানীয় ৰাইজ কেতিয়া উপকৃত হ'ব সেয়া সময়ত হ'ব অতি লক্ষণীয়। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।